SSC GD অসমৰ ইমেইলৰ ফাইনেল এক্সপেক্টেড কাট অফ আজি আমি লৈ আহিছোঁ। কাষ্ট ৱাইজ আজি কৈ যাম ফিজিকেল কাট অফ কিমান গৈছিল আৰু তাৰ পৰা কিমান বাঢ়িব চাগে আৰু কিমান মাৰ্ক থাকিলে তুমি ফাইনেল সিলেকশ্যন পাই যাবা। আজি সকলোবোৰ কথা আমি ইয়াতে ডিছকাছ কৰিবলৈ লৈছোঁ। তোমালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকা আৰু আমাৰ কাট অফ এক্সপেক্টেড কাট অফ তাৰ পৰা 2-3 মাৰ্ক যদি তোমাৰ কম বেছি আছে তথাপি টেনশ্যন কৰিব নালাগে। কম থাকিলে 100% অহাৰ চান্স আছে। কথাটো হ'ল এতিয়া আমাৰ ফিজিকেল কাট অফ আমাৰ ইউআৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাট অফ গৈছিল 52। তাত 240 জনমান কেণ্ডিডেট এভেইলেবল আছে। তাত আমি ফাইনেল কাট অফ যদি ক'বলৈ যাওঁ ইয়াৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ আমাৰ 65 পৰা 68লৈকে যাব পাৰে। আৰু ইউআৰ জেনেৰেল ডিষ্ট্ৰিক্টৰ কাট অফ গৈছে 54 আৰু ইউআৰ জেনেৰেল ডিষ্ট্ৰিক্টৰ ফাইনেল কাট অফ যাব পাৰে 68 পৰা 72ৰ ভিতৰত। আৰু ইউআৰ নক্সাল ডিষ্ট্ৰিক্টৰ কাট অফৰ কথা ক'বলৈ গ'লে তাত 55 ফিজিকেল কাট অফ গৈছিল আৰু ফাইনেল কাট অফ যাব পাৰে ইউআৰ নক্সাল ডিষ্ট্ৰিক্টৰ 69 পৰা 73লৈকে, কাৰণ তাত ইউআৰ নক্সাল ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট এভেইলেবল আছে 1520 জনমান। আৰু OBC বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ যদি তোমাৰ কাট অফ গৈছিল 48, OBC বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ ফিজিকেল কাট অফ 48 গৈছিল আৰু OBC বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ ফাইনেল কাট অফ যাব পাৰে 63 পৰা 66লৈকে যদি মাৰ্ক আছে 100% ছেফ জোনত থকা। আৰু OBC জেনেৰেল ডিষ্ট্ৰিক্টৰ কাট অফ 51 গৈছিল, তাত 144 জনমান কেণ্ডিডেট এভেইলেবল আছে। আৰু OBC আমি যদি জেনেৰেল ডিষ্ট্ৰিক্টৰ কথা ক'বলৈ যাওঁ তাত আমাৰ 65 পৰা 68লৈকে যোৱাৰ চান্স আছে। আৰু OBC নক্সাল ডিষ্ট্ৰিক্ট তাত 928 জনমান কেণ্ডিডেট এভেইলেবল আছে আৰু তাত 52 কাট অফ গৈছিল। আৰু OBC নক্সাল ডিষ্ট্ৰিক্টৰ ফাইনেল কাট অফ আমাৰ 67 পৰা 69লৈকে যোৱাৰ চান্স আছে। এতিয়া হ'ল আমাৰ SC বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ 47 কাট অফ গৈছে আৰু তাত 40 জনমান কেণ্ডিডেট আছে, ইমান কেণ্ডিডেট নাই। আৰু SC বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ ফাইনেল কাট অফ 57 পৰা 63লৈকে যোৱাৰ চান্স আছে। আৰু SC জেনেৰেল ডিষ্ট্ৰিক্ট তাত 24 মান কেণ্ডিডেট আছে আৰু কাট অফ গৈছে 50 আৰু ফাইনেল কাট অফ আমাৰ SC জেনেৰেল ডিষ্ট্ৰিক্টৰ 59 পৰা 62লৈ যোৱাৰ ফুল চান্স আছে। আৰু SC নক্সাল ডিষ্ট্ৰিক্টৰ 248 জনমান কেণ্ডিডেট আছে, কাট অফ গৈছে 50 আৰু SC নক্সাল ডিষ্ট্ৰিক্টৰ ফাইনেল কাট অফ যাব পাৰে আমাৰ 63 পৰা 66লৈকে। যদি তুমি SC কেণ্ডিডেট হয় আৰু যদি কাট অফ পৰা তোমাৰ 8, 10, 12 যিমানে বেছি আছে না কিন্তু ফাইনেল চান্স আছে। আৰু মই যিটো কাট অফ দিছোঁ ইয়াত আৰু যদি তোমাৰ মাৰ্ক আহি আছে 100% তোমাৰ নাম আহি যাব। এতিয়া হ'ল ST বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ 50 কাট অফ গৈছিল, তাত 64 কেণ্ডিডেট এভেইলেবল আছে। আৰু ST আমাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কথা ক'বলৈ গ'লে 62 পৰা 64লৈকে যোৱাৰ চান্স আছে। আৰু ST জেনেৰেল ডিষ্ট্ৰিক্ট তাত আমাৰ 51 কাট অফ গৈছে, 72 জন কেণ্ডিডেট এভেইলেবল আছে। আৰু ST যদি তুমি জেনেৰেল ডিষ্ট্ৰিক্টৰ হয় তোমাৰ ফাইনেলত 64 পৰা 67লৈকে যোৱাৰ চান্স আছে। আৰু ST আমাৰ ক'বলৈ গ'লে নক্সাল ডিষ্ট্ৰিক্ট তাত আমাৰ 408 জনমান কেণ্ডিডেট আছে আৰু 51 কাট অফ গৈছিল। আৰু ফাইনেলত আমাৰ ST নক্সাল ডিষ্ট্ৰিক্টৰ 65 পৰা 69লৈকে যোৱাৰ চান্স আছে। EWS নক্সাল ডিষ্ট্ৰিক্টৰ 198 জন কেণ্ডিডেট আছে, তাত 40 মান কাট অফ গৈছিল আৰু ফাইনেলত যোৱাৰ চান্স আছে। EWS নক্সাল ডিষ্ট্ৰিক্টৰ 54 পৰা 59লৈকে যোৱাৰ ফুল চান্স আছে। মই দিয়া এই এক্সপেক্টেড কাট অফৰ ভিতৰত যদি তোমাৰ মাৰ্ক আহি আছে তেনেহ'লে 100% তোমাৰ নাম অহাৰ চান্স আছে। তুমি ফিজিকেল আৰু মেডিকেলটো ভালকৈ কোৱালিফাইড কৰি আহিবা। আৰু লগতে যদি তোমাৰ 3 মান 4 মান যদি তোমাৰ তাতকৈ কমো আছে তেনেহ'লেও তথাপিও তোমাৰ 100% নাম অহাৰ চান্স আছে। তুমিও মানুহৰ কথা নুশুনিবা, তুমি ফিজিকেলটো ভালকৈ দি আহিবা আৰু মেডিকেলটো কোৱালিফাইড কৰি আহিবা। 100% তোমাৰো নাম অহাৰ চান্স আছে, কাৰণ মই দিয়া এক্সপেক্টেড কাট অফৰ পৰা মানে ফাইনেল কাট অফটো অলপমান কমো যাব পাৰে বাট তেনেই থাকিব পাৰে। ইমান টেনশ্যন নকৰিবা তোমালোকে। আৰু লগতে এটা কথা হ'ল তোমালোকে মেডিকেল দিয়াৰ আগতে তোমালোকে প্ৰি মেডিকেল কৰাই লৈ যাবা, নহ'লে কিন্তু তোমালোকক ৰিমেডিকেল বা আনফিট কৰিব পাৰে। সেইটো মই সকলোকে তোমাক ৰিকুৱেষ্ট কৰিছোঁ, প্ৰি মেডিকেল কৰাই লৈ যাবা। আৰু যদি তোমাৰ কম মাৰ্ক আছে বহুতে হয়তো তোমাক কৈছে তোমালোকে ফাইনেল কাট অফ বহুত হাই যাব, তোমাৰ নাম নাহিব, ফিজিকেল দি লাভ নাই। ইমান নাভাবি জাষ্ট তুমি ফিজিকেল আৰু মেডিকেলটো কোৱালিফাইড কৰি আহিবা। 100% ফাইনেল কাট অফ অলপমান কমে যাব, তোমাৰ নাম অহাৰো ফুল চান্স আছে। তোমাৰ মই দিয়া এক্সপেক্ট কাটৰ পৰা অলপমান কমো যাব পাৰে, ইমান টেনশ্যন নকৰিবা। আৰু ফাৰ্ষ্টৰ পৰা লাষ্টলৈ মোৰ ভিডিঅ' চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ।